এক নম্বৰ প্ৰশ্নটোত কৈছে যে তলৰ এক পদবোৰৰ উৎপাদকবোৰ লিখা। ইয়াত আমি এক নম্বৰটো লৈছো যে টুৱাইচেৰ উৎপাদক কি কি হ'ব পাৰে। তো টুৱাইচেক আমি 1 × 2a বুলি লিখিব পাৰি, তাৰপিছত 2 × a লিখিব পাৰি, তাৰপিছত 1 × 2 × a লিখিব পাৰি। গতিকে 2a ৰ উৎপাদক আমি কি কি পালো, 1 2a আৰু 2a। 2a নিজেই নিজৰ উৎপাদক হ'ব। গতিকে ইয়াত আমি উৎপাদকবোৰ হ'ব 1 2a আৰু 2a। এইকেইটা হ'ল উৎপাদক। এতিয়া আমি 2 নম্বৰটো কৰিম। এতিয়া আমি 2 নম্বৰটো কৰি চাওঁ। 2 নম্বৰত আমাৰ দিয়া আছে, 2 নম্বৰত আমি লিখিছো 1 × 4y²। ইয়াক আমি লিখিছো 2 × 2 2 দুগুণে 4 y², তাৰপিছত 4 × y², তাৰপিছত 4 × y × y, তাৰপিছত 4y × y, তাৰপিছত 2 × 2y × 2y এনেকৈ লিখিব পাৰি। গতিকে 4y² উৎপাদকবোৰ হ'ল কি কি হ'ব ইয়াতে 1, তাৰপিছত 2, তাৰপিছত 4, তাৰপিছত হ'ব আমাৰ 2y, তাৰপিছত হ'ব 4y, তাৰপিছত হ'ব 2y², তাৰপিছত 4y² আৰু এটা হ'ব, আৰু দুটা আছে, সেই দুটা হ'ল y এটা হ'ব, y হ'ব। গতিকে ইয়াতে এইকেইটা উৎপাদক হ'ব 1 2 3 4 5 6 7 8। গতিকে এইকেইটা হ'ব আমাৰ উৎপাদক। ইয়াত লাষ্টত y² হ'ব। এতিয়া আমি 3 নম্বৰটো কৰিম। তো 3 নম্বৰটো 6xy, ইয়াত 1 × 6xy, 2 × 3xy, 3 × 2xy, 6 × xy, 2x × 3y, 3x × 2y, তাৰপিছত 6x × y, 6y × x = 6xy। গতিকে আমাৰ এইকেইটাই হ'ব আমাৰ উৎপাদক, আৰু বেছি তাতকৈ বেছি লিখিব নোৱাৰি। গতিকে আমি ইয়াতে আমাৰ কি আছিল 6xy, একচুৱেলি ইয়াক যদি আমি ভাঙো 6ক 2 3 আৰু x আৰু y পাম, এইকেইটা পাম। তো এইকেইটাৰ ভিতৰত 1 2 3 4টা ইয়াত ৰাখি আছে। তো 4টা হ'লে 4 বৰ্গ ল'লে কিমান হ'ব, 4 বৰ্গ হ'ল 16। গতিকে 16টা উৎপাদক থাকিব ইয়াতে। আমি যদি হিসাব কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। গতিকে 16টা উৎপাদক হ'ব ইয়াতে। 3 নম্বৰটো আমি 4 নম্বৰটোত কি কি উৎপাদক কৰিব পাৰো, 5x² y, 1 × 5x² y, 5 × x² y, 5x × xy, 5x² × y, 5y × x² equal x × 5xy, y × 5x²। গতিকে ইয়াত আমি দেখা পাওঁ 5 আছে, তাৰপিছত 1 আছে, 5 আছে, 5x আছে, 5y আছে, 5x² হ'ব, 5x² y হ'ব, x² হ'ব, y হ'ব, x আৰু xy হ'ব, x² y হ'ব। তো ইয়াত 9টা আমাৰ কি হ'ব, টোটেল উৎপাদক হ'ব। কিয় 9টা হ'ব, সেইটো যদি আমি হিসাব কৰোঁ যে এইটো যেটা আমাৰ উৎপাদক বিশ্লেষণ কৰিব দিছে যে 5x² y। তো ইয়াত আমাৰ ৰাশি কেইটা আছে সেইটো চাব লাগিব। ইয়াত আমাৰ 3টা ৰাশি ধৰিব লাগিব, 5 এটা, x এটা আৰু y। গতিকে x ডাবল থাকিলেও এটা ধৰিব লাগিব। গতিকে 3টা হ'লে 3ৰ বৰ্গ ল'লে 9টা হ'ব তাৰ উৎপাদকৰ সংখ্যা। গতিকে এইকেইটা সমাধান আছিলে। 2 নম্বৰ প্ৰশ্নটোত কৈছে তলৰ এক পদবোৰৰ সাধাৰণ উৎপাদকবোৰ লিখা। তো 2 নম্বৰটো আমি লৈছো। 1 নম্বৰত দিয়া আছে 2x আৰু 3x, ইয়াৰ সাধাৰণ উৎপাদক কি কি হ'ব। গতিকে ইয়াক যদি আমি উৎপাদক বিশ্লেষণ কৰোঁ, ইয়াক 2x আছে, 2x ৰ উৎপাদকত হ'ব 1 × 2 × x, আৰু ইয়াত 3x ৰ যদি উৎপাদক কৰা যায় তেতিয়াহ'লে হ'ব 1 × 3 × x। গতিকে এইকেইটা উৎপাদক হ'ব। তাৰপিছত ইয়াৰ পৰা যদি সাধাৰণ উৎপাদক আমি লিখো, therefore
সাধারণ উৎপাদক তো ইয়াতে সাধারণ উৎপাদক আমি 1 পাম তাৰপিছত ইয়াত আমাৰ x হ'ব এই দুটা হ'ব আমাৰ কি সাধাৰণ উৎপাদক কাৰণ যিকেইটা মিল আছে সেইকেইটা হয় সাধাৰণ উৎপাদক এইটো মিল আছে গতিকে বাকি কেইটা নহব তো 2 নম্বৰত 4x স্কয়াৰ আৰু 6x তো 4x স্কয়াৰ উৎপাদক হল 1 * 2 * 2 * x * x 6x ৰ উৎপাদক হল 1 * 2 * 3 * x গতিকে ইয়াত হল 2 কমন আছে 1 কমন আছে তাৰপিছত x ৰ কমন আছে তেতিয়াহলে উৎপাদক হ'ব 1 2x তাৰপিছত হ'ব 2x কাৰণ 2x এৰো এই দুটাক আমি হৰণ কৰিব পাৰি গতিকে এইকেইটা হ'ব তাৰ সাধাৰণ উৎপাদক যিকেইটাৰে আমি হৰণ কৰিব পাৰি দুটা সংখ্যাকে গতিকে এতিয়া আমি 3 নম্বৰটো কৰিম 3 নম্বৰটো হল 2xy আৰু 4x²y 2xy ইয়াক আমি 1 * 2 * x * y আৰু 4x²y ক 1 * 2 * 2 * x * x y এইকেইটা উৎপাদকত প্ৰকাশ কৰিব পাৰি এই দুটাৰ ভিতৰত সাধাৰণ উৎপাদকবোৰ হল ইয়াত 1 হ'ব তাৰপিছত 2 হ'ব তাৰপিছত x হ'ব দুটাতে x আছে y হ'ব তে তাৰপিছত হ'ব xy হিচাপে যদি লও xy হ'ব তাৰপিছত 2xy 3 নম্বৰ প্ৰশ্নটোত আমাক কোৱা হৈছে তলৰ এক পদবোৰৰ গসাউ উলিয়া ইয়াত 1 নম্বৰটো লৈছো 4x² আৰু 6xy² তো ইয়াক আমি সাধাৰণ উৎপাদকলৈ আমি ইয়াক উৎপাদকলৈ প্ৰকাশ কৰিছো যে 4 ক ভাঙিলে 2 * 2 পাম আৰু x দুটা আছে x * x আৰু y 6 ক ভাঙিলে আমি 2 * 3 তাৰপিছত x তাৰপিছত y দুটা y * y এতিয়া মিল থকাকেইটা আমি ইয়াতে লম তো 2 ৰ মিল আছে 2 ৰ জোৰাৰ পৰা এটা 2 আহিব তাৰপিছত আৰু মিল ইয়াতে নাই গতিকে বাকি x ৰ যেটো চলক আছে চলকবোৰ আমি চাম তো x ৰ মিল আছে x এটা ললো আমি দুটাৰ পৰা y ৰ মিল আছে y আমি আৰু এটা ললো গতিকে এইটো হ'ব কি গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক এইকেইটা পূৰণ কৰিলে আমি পাম 2xy 2 নম্বৰত দিয়া আছে 4a² bc² আৰু ab² c গতিকে এইটোক আমি ভাঙিলো 4 ক ভাঙিলে 2 * 2 হ'ব a² ক ভাঙিলে a * a b তাৰপিছত c² c * c এইটোক ভাঙিলে 2 * 2 * 2 তাৰপিছত a তাৰপিছত b² ক b * b তাৰপিছত c তাৰপিছত মিলৰ কেইটা মিলাম সেইকেইটা হ'ব গসাউ তো ইয়াত মিল আছে 2 এটা ললো আৰু এটা 2 মিল আছে 2 ললো তাৰপিছত a ৰ মিল আছে a ললো তাৰপিছত b ৰ মিল আছে b ললো তাৰপিছত c ৰ মিল আছে c ললো যিকেইটা মিলা নাই সেইকেইটা লব নালাগে গতিকে ইয়াত 2 * 2 = 4 a b আৰু c হ'ব abc এইটো হ'ব গসাউ 3 নম্বৰত দিছে 9a² b² c² আৰু 12ab³ তো এইটোত 9 ক যদি আমি উৎপাদক বিশ্লেষণ কৰো 3 * 3 পাম a² দুটা a b² দুটা b c² দুটা c তাৰপিছত 12 ক উৎপাদক বিশ্লেষণ কৰিলে 2 * 2 * 3 2 * 2 = 4 3 * 4 = 12 হ'ব তাৰপিছত a এটা তাৰপিছত b তিনিটা এতিয়া আমি কি লিখিম গসাউ therefore গসাউ ইকুৱেল ইয়াত আমাৰ 3 ৰ মিল আছে গতিকে 3 আহিব তাৰপিছত ইনটু a মিল আছে a আহিব b আছে দুই জোড়া গতিকে b * b তাৰপিছত c ৰ মিল নাই c আমি লব নোৱাৰি গতিকে ইয়াত এইখিনি হ'ব 3ab² এইখিনি হ'ব উৎপাদক ইয়াৰ পিছত আমি তো ইয়াত 4 নম্বৰ 12pqr আৰু 18pq এইটোক যদি 12 ক যদি আমি উৎপাদক কৰো 2 * 2 * 3 তাৰপিছত pqr তাৰপিছত 18 ক উৎপাদক কৰিলে 2 * 3 * 3 তাৰপিছত p তিনিটা আছে গতিকে ইয়াত গসাউ হ'ব গসাউ ইকুৱেল ইয়াত আমাৰ 2 ৰ মিল আছে গতিকে 2 এটা ললো আমি ইনটু 3 ৰ মিল আছে 3 এটা ললো p আছে এটা মিল p এটা ললো তাৰপিছত মিল নাই গতিকে ইয়াত হ'ব 2 * 3 = 6
তাৰপিছত p 6p এইখিনি হ'ব গ হাউ ইয়াত 5 নম্বৰত 15x স্কোয়ার y কিউব, 12x কিউব yz এই দুটাৰ গ হাউ উলিয়াব লাগে গ হাউ তেতিয়া আমি মিল কেটা বিচাৰিম ইয়াত 3 মিল আছে গতিকে 3 এটা তাৰপিছত 2 মিল নাই আৰু 5 মিল নাই x মিল আছে x ললো তাৰপিছত আৰু এক জোড়া x মিল আছে গতিকে x আৰু এটা ললো y মিল আছে y এটা ললো গতিকে এইকেইটা হ'ব 3x স্কোয়ার y এইকেইটা হ'ব গ হাউ ইয়াত আমাৰ 6 নম্বৰত আছে 11p qr কিউব, 12 22 p স্কোয়ার q কিউব r আৰু 33 ইয়াত হ'ব আমাৰ p স্কোয়ার q পাৱাৰ 4 r তো 11p qr কিউব ইয়াত 11 into p into q into r তিনিটা তাৰপিছত 22 2 into 11 p দুটা q তিনিটা r এটা তাৰপিছত আৰু এটা আছে সেইটো হ'ল 33 p স্কোয়ার q পাৱাৰ 4 r ইয়াত 33 হলে 3 into 11 হ'ব তাৰপিছত p দুটা তাৰপিছত q এটা তাৰপিছত q চাৰিটা আছে q তাৰপিছত r এটা এইকেইটাৰ গ হাউ কি হ'ব ইয়াত মিল আছে কি ইয়াত তিনিটাতে 11 আছে তো 11 মিল আছে 11 এটা আমি ললো তাৰপিছত ইনটু p আছে গোটেইকেইটাত p ললো এই তিনিটা p হয় তাৰপিছত আৰু p মিল নাই q মিল আছে q এই তিনিটা ইয়াৰ পৰা আমি q ললো তাৰপিছত r মিল আছে এই তিনিটা r আমি ললো গতিকে এটা r হ'ব তিনিটাৰ পৰা ইয়াত গ হাউ হ'ব 11 p q r 7 নম্বৰত দিছে 14 a স্কোয়ার b 21 a স্কোয়ার b স্কোয়ার আৰু 35 a স্কোয়ার a কিউব b পাৱাৰ 5 তো 14 2 পূৰণ 7 a স্কোয়ার a আৰু b 21ক 3 into 7 a দুটা b দুটা ইয়াত 35ক 5 into 7 a তিনিটা b পাঁচটা গতিকে ইয়াত গ হাউ হ'ব গ হাউ ইয়াত আমাৰ 7 মিল আছে গতিকে 7 এটা আহিব ইনটু a মিল আছে a এটা আহিব এইটো a মিল আছে এইটো a আহিব তাৰপিছত আমাৰ b মিল আছে গতিকে b এটা আহিব গতিকে ইয়াত এইখিনি হ'ব 7a স্কোয়ার b ইয়াত দুটাই আহিল সেইকাৰণে a স্কোয়ার গতিকে এইখিনি গ হাউ হ'ব 8 নম্বৰত দিছে 24a স্কোয়ার p x কিউব 36q p স্কোয়ার x পাৱাৰ 4 আৰু 54a পাৱাৰ 5 p পাৱাৰ 6x কিউব গতিকে এইকেইটা আমি ভাঙিছো 24ৰ উৎপাদক 2 2 2 3 তাৰপিছত a দুটা p এটা x তিনিটা তাৰপিছত 36ৰ উৎপাদক 2 2 3 3 q এটা p দুটা x চাৰিটা তাৰপিছত ইয়াত 54 2 into 3 into 3 into 3 a হল 5টা p হল 6টা p হল 6টা আৰু হেৰি p 6টা হ'ব ইয়াতে এটা বেছি হৈছে আৰু x হল 3টা গতিকে ইয়াত গ হাউ হ'ব therefore গ হাউ ইয়াত আমাৰ 2 মিল আছে এটা এটা 2 ললো তাৰপিছত আৰু 2 মিল নাই 3 মিল আছে এইটো এটা 3 এইটোৰ লগত এইটো দুটা দুটা মিল আছে কিন্তু এইটোত এটা আছে গতিকে গোটেইকেইটাত এটা এটাকে মিলিব লাগিব তাৰপিছত 3 গ'ল এতিয়া আমাৰ a থাকিব লাগিব a গোটেইকেইটাত নাই গতিকে এইটোত a নহ'ব ইয়াত আমাৰ a নাই তাৰপিছত ইয়াত আমাৰ হেৰি p থাকিব লাগিব p তাৰপিছত এইটোত p আছে গতিকে p এটা ললো তাৰপিছত এইটোত এটাই p আছিলে তাৰপিছত x ৰ ক্ষেত্ৰত তিনিটা আছে ইয়াত আছে বেছি তিনিটা ইয়াতো তিনিটা ইয়াতো আছে তিনিটা গতিকে তিনিটাকৈ ল'ব পাৰি x x x গতিকে 6p x কিউব এইখিনি হ'ব গ হাউ আমাৰ 4 নম্বৰ প্ৰশ্নটোত কোৱা আছে তলৰ বহুপদবোৰৰ উৎপাদক বিশ্লেষণ কৰা
তো 4 1 নম্বৰটো লৈছো 4a - 16 এতিয়া 4 যদি আমি উৎপাদক কৰো 4ক তেতিয়াহ'লে আমি 2 এৰে হৰণ দিলে 2 পাম গতিকে ইয়াত হ'ব 2 * 2 * a মাইনাছ 8ৰ উৎপাদক কৰিলে 16ৰ 16 2 এৰে হৰণ কৰিলে 8 বাৰ যাব আকৌ 2 এৰে দিলে 4 বাৰ যাব আকৌ 2 এৰে দিলে 2 বাৰ যাব গতিকে ইয়াত আমি পাই আছো 2 2 2 আৰু 2 গতিকে ইয়াত আমাৰ কমন কি আহে দুয়োটা সাইডৰ পৰা ইয়াত 2 আছে ইয়াত 2 আছে 2 আহিব 2 আকৌ 2 2 আহিল এতিয়া আৰু মিল নাই গতিকে ইয়াত থাকিব এইফালে a আৰু মাইনাসৰ সোঁফালে থাকিব 2 দুগুণে 4 এতিয়া 2 দুগুণে 4 ইয়াতে হ'ব আৰু a - 4 এইটো হল উৎপাদক ইয়াত 2 নম্বৰ 7x² + 14x তো 7 * x * x তাৰপিছত 14ক 2 * 7 * x কাৰণ 14ৰ উৎপাদক কি হ'ব 2 এৰ হৰণ দিলে 7 গতিকে মৌলিক উৎপাদক এইকেইটা তো ইয়াতে আমাৰ কমন কি আহিব ইয়াত 7 কমন আহিব তাৰপিছত এই দুটাৰ পৰা x কমন আহিল আকৌ ৰৈ গ'ল কি x + 2 ইয়াতে হ'ব 7x আৰু x + 2 এইকেইটা হ'ব উৎপাদক তো 3 নম্বৰটো হল 3ab² + 6a² b ইয়াত 3 * a * b * b plus 2 * 3 * a * b এতিয়া আমি কমন লম ইয়াতে 3 আছে ইয়াত 3 তো 3 আমি ললো তাৰপিছত a আছে a ললো b আছে b আমি ললো তাৰপিছত আৰু মিল নাই গতিকে ইয়াত b এটা ৰৈ গ'ল প্লাস 2 ৰৈ গৈছে আৰু a গতিকে 2a হ'ব ইয়াতে ইয়াত হ'ব আমাৰ 3ab আৰু a ইয়াত হ'ব b + 2a তো এইখিনি হ'ব উৎপাদক তাৰপিছত আমি এতিয়া কৰিম 4 নম্বৰটো ইয়াত আমাৰ যদি আমি উৎপাদক কৰো 3a * a তাৰপিছত b + 2 * 3 তাৰপিছত ইয়াত হ'ব আমাৰ a * b * b তাৰপিছত 9 তাক আমি ভাঙিলে 3 * 3 a * b * c ইয়াত আমাৰ কমন কি আহিব যে 3টাৰ পৰা আমাৰ 3 কমন আহি আছে 3 আৰু 3 এতিয়া 3 কমন ললো তাৰপিছত a ললো তাৰপিছত আৰু কমন নাই ইয়াত b আছে গতিকে b কমন আহিব আকৌ b আৰু b এতিয়া b কমন তাৰপিছত আৰু কমন নাই গতিকে ইয়াতে ৰৈ গ'ল এইখিনিত ৰৈ গ'ল আমাৰ a + 2 আৰু b 2b তাৰপিছত লাষ্টত 3c এইটো হ'ব ইয়াৰে উৎপাদক ইয়াত আমাৰ 5 নম্বৰটো 20ক যদি আমি ভাঙো 2 পূৰণ 5 আমি পাম তাৰপিছত অর্থাৎ এক যদি উৎপাদক কৰো 20ৰ 2 এৰে দিলে 10 বাৰ আৰু 2 এৰে দিলে 5 বাৰ পাম আমি তাৰপিছত 25ৰ উৎপাদক এইকেইটা আমি লিখি লওঁ p আছে ইয়াতে 3টা p * p q এটা আছে তাৰপিছত 25ৰ উৎপাদক হল 5 * 5 তাৰপিছত p q হল 3টা q * q এতিয়া আমি কমন লওঁ ইয়াতে তো 5 কমন হৈ আছে 5 তাৰপিছত p তাৰপিছত আকৌ p ইয়াতে p দুটা কেনসেল p তাৰপিছত p আৰু মিল নাই q আছে এতিয়া q এটা q বাকি কেইটা আমি ব্ৰেকেটত লিখিম এইকেইটা বাকি ৰল 2 দুগুণে 4 আৰু p ৰৈছে তো 4p প্লাস ইয়াতে থাকিব q স্কয়ার তাৰপিছত ইয়াত আমাৰ লিখিম 5 p হল দুটা গতিকে ইয়াত হ'ব p স্কয়ার q তাৰপিছত 4p প্লাস q স্কয়ার এইখিনি হ'ব উৎপাদক এতিয়া 6 নম্বৰত দিয়া আছে 2a² b² c - 4ab² c² আৰু প্লাস 6abc ইয়াত 2 a
বি বি ইন্টু সি এইকেইটা হ'ল মাইনাছ 2 পূৰণ 2 বি ইন্টু বি সি ইন্টু সি প্লাছ 2 ইন্টু 3 এ ইন্টু বি ইন্টু সি। এতিয়া আমি ইয়াত কমন ল'ম তিনিটাৰ পৰা। ইয়াত 2 আছে আৰু 2 আছে। তিনিটাতে আমাৰ কি আছে 2 আছে, 2 আমি কমন ল'ব পাৰোঁ। ইয়াতে 2 আহিব। তাৰপিছত আমি চাওঁ ইয়াত এ আছে, ইয়াত কিন্তু এ নাই। ইয়াত আছে এ, আমি কমন ল'ব নোৱাৰোঁ। গতিকে ইয়াত চি চাব লাগিব, ইয়াত বিও আছে, বি এটা, ইয়াৰ পৰা আমি এটা লওঁ আৰু ইয়াৰ পৰা এটা লওঁ। গতিকে বি এটা কমন আহিব। তাৰপিছত চি ইয়াতে আছে, ইয়াতেও আছে, ইয়াতেও আছে। গতিকে চি এটা কমন আহিব। তো আৰু মিল নাই। গতিকে এতিয়া আমি কি কৰিম, বাকীকেইটা আমি ইয়াতে লিখিম। ইয়াত এ দুটা ৰৈ গ'ল আৰু বি। গতিকে ইয়াত এ স্কোৱাৰ বি মাইনাছ 2 আৰু বি চি ৰৈ গৈছে, 2bc। তাৰপিছত প্লাছ 3a। গতিকে ইয়াত হ'ব 2bc a স্কোৱাৰ বি, তাৰপিছত হ'ব 2bc, তাৰপিছত হ'ব 3a। গতিকে এইটো হ'ব উৎপাদক। ইয়াত 7 নম্বৰটো হৈছে 5x plus 15 bx square minus 25 cx cube. So 5 into a into x plus 3 into 5 into b into x minus 5 into 5 into c into x into x into x. তিনিটা আছিল। গতিকে ইয়াত কমন কি আমি চাওঁ, 5 5 5। 5 কমন আহিব। তাৰপিছত এ মিল নাই, তাৰপিছত এক্সৰ মিল আছে, এক্স এটা এটা এটা, গতিকে এটা এক্স আহিব আৰু মিল নাই। গতিকে ইয়াত আমাৰ থাকি গ'ল এ, ইয়াত 3 বি এক্স প্লাছ 3 বি এক্স মাইনাছ 5c এক্স স্কোৱাৰ, 5c এক্স স্কোৱাৰ। গতিকে ইয়াত হ'ব 5x আৰু ইয়াত হ'ব a প্লাছ 3bx মাইনাছ 5cx স্কোৱাৰ। গতিকে এটা হ'ব উৎপাদক। আমি 8 নম্বৰটো লৈছোঁ, এক্স স্কোৱাৰ ৱাই জেড প্লাছ এক্স ৱাই জেড ৱাই স্কোৱাৰ জেড প্লাছ এক্স ৱাই জেড স্কোৱাৰ। ইয়াত হ'ব এক্স ইন্টু ৱাই ইন্টু জেড প্লাছ এক্স ইন্টু ৱাই ইন্টু জেড প্লাছ এক্স ইন্টু ৱাই ইন্টু জেড ইন্টু জেড। গতিকে ইয়াত কমনটো চাওঁ আমি। এতিয়া কমন এক্স আৰু এক্স। গতিকে এক্স কমন আহিল, আকৌ এক্স আছে নেকি, নাই। ৱাইটো কমন লওঁ আমি, ৱাই আহিল কমন। আকৌ জেডৰ ক্ষেত্ৰত জেড আহিল কমন। এতিয়া ৰৈ গ'ল কি, এক্স ইয়াতে ৰৈ গ'ল, ইয়াতে ৱাই ৰৈ গ'ল, ইয়াতে জেড ৰৈ গ'ল। গতিকে ইয়াত হ'ব এক্স ৱাই জেড আৰু ইয়াত হ'ব এক্স প্লাছ ৱাই প্লাছ জেড। এইখিনি হ'ল কমন। উৎপাদক বিশ্লেষণ হৈ গ'ল এইটো।